নমস্কাৰ, স্বাগতম। এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে শিৱসাগৰৰ নাজিৰা 2 লাখ টকা জব্দ। নাজিৰা আৰক্ষী আৰু CRPFৰ যুটীয়া তালাচীত উদ্ধাৰ নগদ ধন। নাজিৰা কলেজ তিনিআলিত এখন এল্টো বাহনৰ পৰা 2 লাখ টকা জব্দ আৰক্ষীৰ। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে শিৱসাগৰৰ নাজিৰাত 2 লাখ টকা জব্দ কৰাৰ খবৰ আহিছে। নাজিৰা আৰক্ষী আৰু CRPFৰ যুটীয়া তালাচীত উদ্ধাৰ নগদ ধন। নাজিৰা কলেজ তিনিআলিত এখন এল্টো বাহনৰ পৰা 2 লাখ টকা জব্দ আৰক্ষীৰ। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। নিৰ্বাচনৰ প্ৰাক্ষণত বীৰ সিং জৰুৱা সমষ্টিত মাৰণাস্ত্ৰ উদ্ধাৰ। বিলাসীপাৰা আৰু নায়াৰ আলগা আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই চৰাঞ্চলৰ পৰা উদ্ধাৰ কৰে মাৰণাস্ত্ৰটো। বিলাসীপাৰা সমজিলাৰ মানিক বজাৰত জব্দ কৰে পিষ্টল আৰু মেগজিনসহ প্ৰায় 4টা সক্ৰিয় গুলী। জব্দ কৰা মাৰণাস্ত্ৰটোৰ গৰাকী আব্দুল ৰেজ্জাক। অধিক তথ্যৰ বাবে আব্দুল ৰেজ্জাকক জেৰা আৰক্ষীৰ। পুনৰ মুখ্যমন্ত্ৰীক হুংকাৰ AIDF প্ৰধান বদৰুদ্দিন আজমলৰ। নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ পিঠি ভাঙিবলৈ আমি আহি আছো। AIDFৰ বিধায়কৰ পৰা মুখ্যমন্ত্ৰী মামা পলাব লাগিব। AIDFৰ বিধায়কে চাৰিওফালৰ পৰা হেঁচি ধৰিব মুখ্যমন্ত্ৰীক। এই মন্তব্যৰে পুনৰ মুখ্যমন্ত্ৰীক হুংকাৰ বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীক আগতীয়াকৈ হেলিকপ্টাৰ আৰু চিকিৎসালয় সাজু কৰি ৰখাৰ আহ্বান জনালে বদৰুদ্দিন আজমলে। পিছত আমি এছেম্বলিত আহি আছো। একফালে হাজি যাব উঠাব তেখেতৰ গৰ্দনাত, তাৰপিছত মই উঠিম, আলি আকবৰ মিয়া উঠিব, নজৰুল হৈ উঠিব, পিঠ টিট ভাঙি চুৰ চুৰ কৰি দিম। একদম চাব আপোনালোকে। আগৰ পৰা কোনো ডাঙৰ হস্পিটেলত চিট বুক কৰি ৰাখা, হেলিকপ্টাৰ নহয় স্পেচিয়েল প্লেন বুক কৰি ৰাখা, লৈ যাব লাগিবতো। CM মানুহ মামা হয়। আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধেও সৰব বদৰুদ্দিন আজমল। লোকসভালৈ গৈ কেৱল কেৰম খেলাৰ বাদে একো কৰা নাই ৰকিবুলে। কংগ্ৰেছ মুছলিম লীগ হৈছে আৰু এইটো বনাইছে ৰকিবুল হুছেইনে। আজমলৰ পৰিৱৰ্তে ৰকিবুলক নিজৰ পুত্ৰৰ কথা চিন্তা কৰাৰ আহ্বান। ৰকিবুলৰ পুত্ৰক নিৰ্বাচনত প্ৰতিহত কৰাৰ হুংকাৰ আজমলৰ। ৰকিবুল হুছেইন চামে পাৰ্লিমেণ্টত গৈ কেৰম খেলিছে আৰু ইয়াত CMৰ লগে বুজাবুজি কৰি গোটেই অসমটো দিছে, বিক্ৰী কৰি দিছে। 100% পাৰ্টনাৰ না ৰকিবুল হুছেইন সাহেব হেমন্ত বিশ্ব শৰ্মাৰ পাৰ্টনাৰ, পুৰা দুনিয়া জানে। তেখেতৰ সেইদিন নাই। তেখেত মোৰ চিন্তা নকৰক, নিজৰ ল'ৰাৰ ফিকিৰ কৰক। আমি হাৰুৱাই আছো ইনশাআল্লাহ। যোৱাবাৰ আমি মাফ কৰি দিছিলো, তথাপিও জিকিব পৰা নাই। মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি কৰি ৰকিবুলে অসম বিক্ৰী কৰিব। ৰকিবুল হিমন্তৰ বন্ধু বুলি সকলোৱে জানে। মিয়া মিয়া কৰি থাকোঁতে হিমন্ত বিশ্ব শৰ্মা এদিন নিজেই মিয়া হৈ যাব। প্ৰতিদ্বন্দ্বিতা কৰা 36 আসনৰ 25খনতেই AIDF জিকিব বুলি ভৱিষ্যতবাণী আজমলৰ। ৰাজ্যসভাত AIDFৰে মিতিৰালি নকৰি কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিয়াৰ অভিযোগ। গুৱাহাটী বিমানবন্দৰত এই মন্তব্য কৰে AIDF প্ৰধান বদৰুদ্দিন আজমলে। মিয়া তেখেত মিয়া হৈ যাব একদিন, মোৰ আশা আছে তেখেতে বহুত জলদি মিয়া হৈ যাব। আজি হিন্দু ভোট কোনে একত্ৰিত কৰি আছে? কংগ্ৰেছে। কংগ্ৰেছে সব সিট আমাৰ অসমত আছে নেকি? কংগ্ৰেছৰ এটাও সিট লুৰিণজ্যোতিক দিছে, অখিল গগৈক দিছে, আৰু মুছলিম এৰিয়াত মুছলিম লীগ হৈ গৈছে। মুছলিম ভোট একত্ৰিত কৰি আছে কংগ্ৰেছে। আমি 30 সিট দিছো, এইটোৰ ভিতৰত 25 ক্ৰছ কৰিম এইবাৰ ইনশাআল্লাহ। গামোচাক চৰম অপমান বদৰুদ্দিন আজমলৰ। ৰাইজে সন্মানেৰে দিয়া গামোচা দলিয়াই দিলে আজমলে। বিন্নাকান্দিৰ এক নিৰ্বাচনী সভাত দেখা গ'ল এই দৃশ্য। ইয়াৰ পূৰ্বেও বদৰুদ্দিন আজমলে এনেধৰণৰ আচৰণ কৰাৰ অভিযোগ আছে। গামোচাক চৰম অপমান বদৰুদ্দিন আজমলৰ। ৰাইজে সন্মানেৰে দিয়া গামোচা দলিয়াই দিলে আজমলে, সেই দৃশ্য দেখুৱাইছোঁ। বিন্নাকান্দিৰ এক নিৰ্বাচনী সভাত এই দৃশ্য দেখিবলৈ পোৱা গ'ল।
ৰোড শ্ব'ৰ পিছত ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিধানসভা নিৰ্বাচনক লৈ বৈঠকত আলোচনা কৰা হয়। কেজুলি আৰু ত্ৰিহুত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা বিজয় সংকল্প সভাত তেখেতে সম্বোধন কৰিব। তাৰ পিছতেই ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ডিব্ৰুগড়ত উপস্থিত হ'বহি আৰু ডিব্ৰুগড়ত মন কী বাত কাৰ্যসূচীৰ পিছতেই তেখেতে মাৰ্ঘেৰিটা তাৰপিছত জোনাই দুখন সভাত তেখেতে সম্বোধন কৰিব। তাৰ পিছদিনা তেখেতে দুখন সভাত জাগিৰোডলৈকে দুখন সভাত তেখেতে অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 1 তাৰিখে আহিব। 1 তাৰিখে তেখেত প্ৰথম জোনাইত মানে গোগামুখত মিটিং কৰিব আৰু তাৰপিছত বিহালীত তেখেতৰ সভা হ'ব। 6 তাৰিখে হোজাই বৰপেটা ৰোড আৰু এখন সভা মৰাণত হ'ব। 3খন সভা 6 তাৰিখৰ দিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুষ্ঠিত হ'ব। সামগ্ৰিকভাৱে আমি প্ৰচাৰ অভিযানটোক আমি যিটো পৰিকল্পনা কৰিছিলোঁ এই পৰিকল্পনা অনুসৰি আমি আগবঢ়াই আছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনাবলৈ ঢেকিয়াজুলিৰ গান্ধী ময়দানত চাকিৰে নিৰ্মাণ কৰা হৈছে অমিত শ্বাহৰ মুখমণ্ডল। ঢেকিয়াজুলিৰ গান্ধী ময়দানত প্ৰায় 3000 বন্তি প্ৰজ্বলন কৰা হয়। চাকিৰ পোহৰেৰে উজ্বলি উঠিল ঢেকিয়াজুলিৰ গান্ধী ময়দান। কাইলৈ ঢেকিয়াজুলিৰ চাহবাগান ফুটবল খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ইয়াৰ পিছতে কাইলৈ নলবাৰীৰ চামতাতো বিশাল জনসভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। भारतीय जनता पार्टी और मित्र दल बहुत बड़ी विजय की और आगे बढ़ रहे हैं। पहले से अधिक विधायक पहले से अधिक मार्जिन के साथ अब की बार 26 के विधानसभा में जीत के आने वाले हैं। आज से ठीक 10 साल पहले आज ही के दिन अमित शाह जी हमारे पार्टी के राष्ट्रीय अध्यक्ष थे और मैं यहाँ से भारतीय जनता पार्टी का उम्मीदवार था और मेरी निर्वाचनी सभा में अमित शाह जी आए थे। आज से ठीक 10 साल पहले आज ही के दिन उस दिन को स्मरण करते हुए और आज उनको हम स्वागत कर रहे हैं कि कल वो फिर हमारी विधानसभा में निर्वाचनी प्रचार के चुनाव के प्रचार के लिए आ रहे हैं और हम लोग बहुत उत्साह में हैं। और आज पार्टी के कार्यकर्ताओं ने 3000 दीपक जला करके उनका एक चित्र बनाया है उनको स्वागत करने के लिए। জোনাই বিধানসভা সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা। চিমেণ্ট চিচি টঙানী ব্লক কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড। শুকুৰবাৰে স্থাপন কৰা হৈছিল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়টো। শনিবাৰে উদ্বোধন কৰাৰ কথা আছিল এই কাৰ্যালয়টো। শুকুৰবাৰে নিশা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে এই কাৰ্যালয়টো। দলৰ মানুহে খুব সম্ভৱ এইকণ মানে কৰিছে বুলি আমি সন্দেহ কৰিছোঁ। ভয়ত কম্পমান হৈছে আৰু কম্পমানৰ কাৰণে তেওঁৰ মগজুৱে কাম কৰা নাই, সেইকাৰণে তেওঁৰ গুণ্ড বাহিনীক লগাই পেলাই এইটো ভাঙি চিঙি চুৰমাৰ কৰিছে। ৰাইজ আপোনালোকে ভালকৈ বিবেচনা কৰি বিচাৰ কৰি এইবাৰ ভোট দিব। জনাই সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা হিচাপে ধিক্ষাৰ দিছোঁ, অৰিহণা দিছোঁ যাতে ভৱিষ্যতে এনে কাৰ্য দুষ্কৃতিকাৰীয়ে নকৰে। স্বয়ম্ভু ৰজা 1 নম্বৰ গুণ্ডাৰ পিছত এতিয়া নিজকে টাইগাৰ বুলি জাহিৰ কৰে বিধায়ক AK ৰচিদ আলমে। টংকেশ্বৰ ৰাভা, হিমন্ত বিশ্ব শৰ্মা কাকো ভয় নাখায় বুলি ৰাজহুৱা সভাত ভাষণ। পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়কগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই হঠাৎ খং উঠিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। নিজকে টাইগাৰ বুলি কৈ একাংশ ভোটাৰক সকিয়নি দিয়ে AK ৰচিদ আলমে। একে রশিদ আলম হয় এইটো বেৰে নহয় টাইগাৰ টংকেশ্বৰক ভয় নাখাও, হিমন্ত বিশ্ব শৰ্মাক ভয় নাখাও। বাহ দালালি কৰিব আহিছে, নকৰিব। একো নহয় প্লিজ কৈছো একো নক'ব। একো না আছে বহক না মানুহখিনি, মই কথা পাতি আছো নহয়। নদুৱাৰ সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা। কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট। কংগ্ৰেছ ত্যাগ কৰা প্ৰাণেশ্বৰ বসুমতাৰীয়ে বিজেপি কৰ্মীক আক্ৰমণ কৰিবলৈ উচতনি দিয়াৰ অভিযোগ। যুৱ মৰ্চাৰ জিলা সভাপতিৰ গাড়ী আগচি আক্ৰমণ কৰাৰ অভিযোগ। প্ৰাণেশ্বৰ বসুমতাৰীয়ে পদত্যাগ পত্ৰ দিছে যদিও প্ৰাৰ্থী সুনীল ছেত্ৰীৰ হৈ চলাই আছিল প্ৰচাৰ।
কুকুৰীৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত 4জন লোক। আক্ৰমণত আহত প্ৰিন্স শইকীয়াৰ লগতে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি বিবেক পাল। নিৰ্বাচনী প্ৰচাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰ্য বিদ্যাপীঠৰ পৰা পল্টন বজাৰৰ নেপালী মন্দিৰলৈ বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ অমিত শ্বাহৰ। গুৱাহাটীৰ 5টা সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ। ৰাজপথৰ দুয়োকাষে হাজাৰ হাজাৰ জনতাৰ ভিৰ। কাইলৈ ঢেকীয়াজুলি আৰু চামতাত নিৰ্বাচনী সভাত অংশ ল'ব অমিত শ্বাহে। गुवाहाटी में रोड शो, हमारे साथ है गृह मंत्री अमित शाह, पार्टी के स्टार कैंपेनर। अमित भाई, इतना बढ़िया क्राउड, आप लोगों ने तो लगता है एंटी इनकम्बेंसी नाम चीज को डिक्शनरी से हटा ही दिया है। नहीं, बहुत अच्छा वातावरण है। सालों के बाद असम ऐसा अनुभव कर रहा है कि यहाँ कानून और व्यवस्था की परिस्थिति ठीक है, उग्रवाद समाप्त हो चुका है। मोदी जी और हेमंत विश्व शर्मा के नेतृत्व में पूरा डेवलपमेंटल वर्क हर घर तक, हर कस्बे तक, हर शहर तक पहुंचा है। इंफ्रास्ट्रक्चर का डेवलपमेंट विकसित राज्यों जितना यहाँ पर जमीन पर उतारने में हमारी दोनों सरकारें सफल हुई हैं और एक प्रकार से इन्वेस्टमेंट, एजुकेशन, हेल्थ और रोजगारी चारों क्षेत्रों में बहुत क्रांतिकारी परिवर्तन हुआ है। मुझे पूरा भरोसा है कि एक प्रचंड बहुमत के साथ हम जीतेंगे। हम 90 से ज़्यादा सीटों के साथ असम में विजय प्राप्त। अमित शाह जी 2 दशकों से देख रहे हूँ अपनी सीटों के फोरकास्ट में हमेशा परफेक्ट रहते हैं। 5 राज्यों में अब चुनाव लड़ रहे हैं। इस बार आपने कोई मिशन 44 या मिशन 244 ऐसा कोई नारा नहीं दिया है। नहीं, हम असम में 90 से ज़्यादा सीटों के साथ जीतेंगे और हम बंगाल में भी बहुत अच्छे तरीके से सरकार बनाने जा रहे हैं। अमित भाई, यहाँ पे तरुण गोगोई अपना लोकसभा छोड़कर यहाँ पर कैंप कर गए हैं। बदरुद्दीन अजमल चुनाव लड़ रहे हैं। 10 साल के बाद आपकी पार्टी फिर से सत्ता के लिए चुनाव लड़ रही है। कहीं कोई मुश्किल पा रहे हैं, कोई अड़चन तो नहीं नजर आ रही? नहीं, जरा भी अड़चन नहीं। चुनाव तो सबने लड़ना चाहिए, अपनी अपनी पार्टी का प्रचार भी करना चाहिए और गोगोई जी यहीं के नेता है, लड़ रहे, इसमें हमें तो कोई दिक्कत नहीं है, कोई स्पर्धा नहीं है। एक तरफा एनडीए का विजय है, भाजपा का विजय। जो मुस्लिम घुसपैठियों की बात हो रही थी, तो ऐसा मैसेज चारों तरफ चला जाता है कि वो एंटी मुस्लिम है, बीजेपी एंटी मुस्लिम। नहीं, आप घुसपैठिए और मुस्लिम दोनों को इकट्ठा मत करो। यहाँ पर असम के भी मुसलमान रहते हैं और घुसपैठिए भी है। हम विरोध कर रहे हैं कि असम के अंदर घुसपैठ नहीं होनी चाहिए। अब असम की घुसपैठ तो बंद हो चुकी है, मगर बंगाल से, सिलीगुड़ी से बहुत सारे घुसपैठिए आज भी घुस रहे हैं। बंगाल में सरकार बदल जाएगी, वो भी बंद हो जाएगी। अमित भाई, एक सवाल, सिर्फ आखिरी सवाल। बंगाल में वो लोग बार बार ये कैंपेन करें कि आप लोग बंगाली अस्मिता को चोट पहुंचाएंगे, और कोई बात ममता जी के साथ बची नहीं है। एक प्रचंड रोष ममता जी के खिलाफ बंगाल में है और बंगाल में परिवर्तन होने चाहिए। और हिमंता नेतृत्व का परिवर्तन यहाँ एकदम क्लियर है, नेतृत्व का इशू क्लियर है यहाँ पे। नहीं, हेमंत जी के नेतृत्व में ही हम चुनाव लड़ रहे हैं। असम में हम फिर से एक बार, तीसरी बार प्रचंड बहुमत के साथ सरकार बनाने जा रहे हैं। श्री नरेंद्र मोदी जी, असम की जनता भारतीय जनता पार्टी और एनडीए की सरकार बनाने के लिए उत्सुक है। हम 90 से ज्यादा सीटों के साथ फिर से एक बार सरकार बनाएंगे। धन्यवाद। समय হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे